देखा एक ख्वाब तो ये सिलसिले हुए, दूर तक निगाहों में है गुल खिले हुए। ये गिला है आपकी निगाहों से, फूल भी हो दरमिया तो फासले हुए। ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ ফিজিঅ'থেৰাপি ডিপাৰ্টমেণ্টৰ এজন ছাত্ৰ আৰু এইবাৰ ছেকেণ্ড নেশ্যনেল কনফাৰেন্স যি হ'ল দিল্লীত, যিটো IAP আৰু ৱমেন চেলে একেলগে পাতিছিলে ফিজিঅ'থেৰাপি কনফাৰেন্স। তাত কেইবাখনো ষ্টেটৰ পৰা বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী আহি এটা চলুচন কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছিলে আৰু অসমৰ মেঘালয়ৰ USTM হৈ ময়ো তাত পাৰ্টিচিপেট কৰিছিলোঁ। প্ৰায় 30জনতকৈও অধিক ছাত্ৰ ছাত্ৰী আছিলে আৰু তাৰ ভিতৰত মই অসমৰ হৈ মেঘালয়ৰ USTM হৈ মই এই গ'ল্ড মেডেলটো আনিবলৈ সক্ষম হৈছোঁ। তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মই USTM কৰ্তৃপক্ষক, বিশেষকৈ চাঞ্চেলাৰ ছাৰক। তেখেতে যি আমাক আগুৱাই যাবলৈ সহায় প্ৰদান কৰে বা উৎসাহ প্ৰেৰণা যোগায়, তাৰ বাবে মই সঁচাকৈ ধন্য। আৰু যি আমাৰ ডিপাৰ্টমেণ্টৰ HOD মেমকে লৈ পেলাই গোটেইখিনি শিক্ষক কৰ্মচাৰীয়ে যি মোক আগবাঢ়ি যোৱাত সহায় কৰি আছে, তাৰ বাবেও মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ এই যাত্ৰাটো আৰম্ভ হৈছিলে সংগীতৰ 2012 চনত আৰু তাৰ পৰাই মই লাহে লাহে ক্লাছিকেলত বিশাৰদ কমপ্লিট কৰিলোঁ, বিভিন্ন ধৰণৰ কোৰ্চ কৰিলোঁ। কোৰ্চ কৰি আহি পেলাই USTMত যেতিয়া এডমিশ্যন ল'লোঁ, এডমিশ্যন লোৱাৰ পিছত যিটো মই গানৰ ক্ষেত্ৰতেই হওক বা কালচাৰেলৰ ক্ষেত্ৰতেই হওক আগবাঢ়ি যোৱাৰ কাৰণে যিটো সুবিধা পাইছোঁ, আচলতে মই চিৰজীৱন মনত ৰাখিব লাগিব। গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ ফালৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যত জীৱনত আগুৱাই যাব পাৰোঁ। দেখা এক ख्वाब तो ये सिलसिले हुए, दूर तक निगाहों में है गुल खिले हुए। ये गिला है आपकी निगाहों से, फूल भी हो दरमिया तो फासले हुए। পৰ্বতে বগাব পাৰোঁ মই, পৰ্বতে বগাব পাৰোঁ মই, লতানো বগাবলৈ তাল। বলিয়া হাতীকো বলাব পাৰোঁ মই, বলিয়া হাতীকো বলাব পাৰোঁ মই, তোমাক নো বলাবলৈ তাল।